অতি শীঘ্ৰেই সাতগাঁও থানাৰ অচি কনিষ্টবল গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা। CID জেৰাত অচি মঞ্জিত বুঢ়াগোহাঁই আৰু কনিষ্টবল নৃপেন কলিতা। আৰক্ষীৰ তদন্তৰ মাজতেই আমাৰ হাতত সাতগাঁও থানাৰ আন এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। শ্বহীদ কৰ্ণেলৰ পত্নীক ধন দাবী কৰাৰ অভিযোগ অচি মঞ্জিত বুঢ়াগোহাঁই আৰু কনিষ্টবল নৃপেন কলিতাৰ বিৰুদ্ধে। এই ঘটনাই চাঞ্চল্য সৃষ্টি কৰি থকাৰ সময়তেই সাতগাঁও আৰক্ষীৰ আন এক ভয়ংকৰ অভিযোগ পোহৰলৈ আহিছে। শ্বহীদ কৰ্ণেলৰ পত্নীয়ে অভিযোগ কৰা মতে যেতিয়া ঘটনাৰ গোচৰ দিবলৈ শীৰ্ষ আৰক্ষীৰ কাষ চাপিছিল তেতিয়াই মহিলাগৰাকীক এটা গোচৰ দিবলৈ জোৰ দিছিল সাতগাঁও আৰক্ষীয়ে। কনিষ্টবল নৃপেন কলিতাই এখন এজাহাৰ লিখি দিছিল, য'ত উল্লেখ আছিল সমগ্ৰ ধন দাবীৰ ঘটনাত জড়িত আছে অচি মঞ্জিত বুঢ়াগোহাঁই। কিন্তু থানাৰ ভিতৰত সেই কথা গম পাই অচিয়ে ফালি পেলাইছিল সেই এজাহাৰ কপি। কিন্তু মহিলাগৰাকীৰ হাতত থাকি গৈছিল এজাহাৰখনৰ ৰিচিভ কপি, আৰু সেই এজাহাৰখন এইখন, য'ত লিখা আছে সাতগাঁও থানাৰ ছেকেণ্ড অচি মঞ্জিত বুঢ়াগোহাঁই ধন বিচৰাৰ কথা। কনিষ্টবল নৃপেন কলিতাই তেতিয়া অচি ছাৰ আৰু হিতেশ বসুমতাৰী ছাৰৰ নামটো লৈছিলে। তেতিয়া সেইখন আনি যেতিয়া মই দিলোঁ এজাহাৰখন, তেতিয়া অচি ছাৰৰ নামটো দেখি অচি ছাৰে মোৰ সন্মুখত ফালি দিছে সেইখন। কিন্তু ৰিচিভ কপিটো মোৰ ওচৰত থাকি গ'ল, তেওঁলোকে গম নাপালে নেকি, বা মোক খুজিছিলে মই নিদিলোঁ, কাৰণ মোৰ ওচৰত মোৰ যে প্ৰুফ আছে তেখেতে যে মোৰ সন্মুখত এখন এজাহাৰ ফালি পেলাইছে। এই কথা অচিয়ে গম পাই ফালি পেলাইছিল FIR আৰু এজাহাৰত লিখিছিল কেৱল কনিষ্টবল নৃপেন কলিতাই টকা বিচৰাৰ কথা। আৰু লগে লগে সেই 4/1/2023 লগে লগে আকৌ নৃপেন কলিতাৰ ওপৰতে এখন কাগজ লিখি দিছে এজাহাৰ। নৃপেন কলিতাৰ বিৰুদ্ধে লিখিছে পইচা খোজা বুলি। হয়, ফচাই দিয়া হৈছিলে নৃপেন। কেৱল ইমানেই নহয়, মহিলাগৰাকীক থানাত মাতি ফটো ডিলিট কৰাৰো দিছিল ভাবুকি। ছাৰ থাকোঁতে তেখেতে মাৰিবলৈ মোক খেদা মাৰি আহিছে, আৰু ইমান বেয়াকৈ কৈছে নহয়, বদমাছ মাইকী, গোটেই সাতগাঁৱত থাকিব নোৱাৰিবি, চাই ল'ম, এনেকৈ অচি ছাৰ সন্মুখত আছে এইখিনি কথা কওঁতে। এইফালে কিছুদিন পূৰ্বে মহিলাগৰাকীৰ সৈতে বন্দুক দেখুৱাই চেইন টনা ঘটনাও সংঘটিত হৈছিল। সেই গোচৰো লোৱা নাছিল আৰক্ষীয়ে। মোৰ পৰা চেইনডাল টানি লৈ গৈছিলে, তেতিয়া মই থানাত দুবাৰ গৈছিলোঁ, কিন্তু মোৰ ওপৰত মই দিয়া এজাহাৰখন তেওঁলোকে নল'লে, আমাৰ মানুহ নাই এনেকৈ বুলি ক'লে। মহিলাগৰাকীক ধন দাবীৰ ঘটনাৰ কিছুদিন পূৰ্বে চান্দমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শেখৰ দেউৰী নামৰ এজনক। সেইখিনি প্ৰুফ লৈ মই চান্দমাৰী থানাত গৈছিলোঁ। তেতিয়া চান্দমাৰী থানাই মোৰ গোটেই ঘটনাটোৰ বুজ লৈ পিনি তেখেতলোকে এজাহাৰখন লৈছিল। এজাহাৰখন লৈ পিনি যিজন শেখৰজ্যোতি দেউৰী, তেখেতক লগে লগে এৰেষ্ট কৰিছে। তেখেতলোকক কেইবা ঘণ্টা জেৰাৰ অন্তত সোমবাৰে দুই আৰক্ষীক ঘৰলৈ যাব দিয়ে। অভিযুক্ত অচি আৰু কনিষ্টবলজনক শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। ইপিনে ভুক্তভোগী মহিলাগৰাকীৰো সাক্ষাৎ গ্ৰহণ কৰিছে CIDয়ে। এইসমূহ কথাত স্পষ্ট ধন দাবী কাৰ্যত জড়িত অচি মঞ্জিত বুঢ়াগোহাঁইও। কিন্তু অসম আৰক্ষীয়ে কেৱল কনিষ্টবল নৃপেন কলিতাক কৰিছে ৰিজাৰ্ভ ক্লোজ। ভিডিঅ' জাৰ্নেলিষ্ট হীৰকৰ সহযোগত ববিতা গগৈ আৰু গোপাল চিল ৰিপৰ্ট, প্ৰাগ নিউজ।